মোলৈ 6টামান বজাত ফোন এটা আহিছে, বাইদেৱে মাজুলীৰ পৰা ফোন কৰিছে বোলে তই ঘৰলৈ নামচাই যা বুলি ক'লে। মই নামচালে কেলৈ সুধিলোঁ, ইমান অবান্ততে ফোন এটা মাৰিলে। তাৰ বোলে মইনা এনেকৈ গুৱাহাটী গৈ আছিলে, আহি আছে গাড়ীখন এক্সিডেণ্ট হ'ল। তাৰপৰা মই লগে লগে গাটো ধুই ওলাই যোৱা জগা বিচাৰিছোঁ, সেইটো বিচাৰিছোঁ। তাৰপৰা এই মেডিকেলতে কৰা এজন ঋতু বুলি কোৱা ল'ৰাটোক ফোন কৰিলোঁ, কৰিলত আহি পালোঁহি। এতিয়া অলৰেডি মই ভিতৰত চালোঁ, চাওঁতে যিখিনি ড্ৰেছিং কৰি আছিলে তাত মোৰ ভাগিনটোও চিনি পোৱা নাই। চাওঁতে এতিয়া দেখোন সেইটো মই নহয় বুলি ভাবিছিলোঁ, এতিয়া আহি মুঢ়া ঘৰতে হয় বুলি কৈছে, বা আমাৰ নিজৰ ল'ৰা আহি পালেহি, ল'ৰায়ো হয় বুলি কৈছে। কি নাম তেখেতৰ? তেওঁ দীপজ্যোতি বৰা, এনে আমি মইনা বুলি মাতোঁ। সকলোৰে মৰমৰ মইনা ওৰফে দীপজ্যোতি বৰা আৰু নাই। এক অতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল দীপজ্যোতি বৰা নামৰ যুৱকগৰাকী। কিয়নো নৈশ বাছ দুৰ্ঘটনা সংঘটিত হৈছিল। যাত্ৰা নামৰ এখন বাছে যাত্ৰা কৰি থকা অৱস্থাতে অতিকৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। আৰু জানিব পৰা মতে ঘৰলৈ গৈছিল বা ঘৰমুৱা হৈছিল দীপজ্যোতি বৰা, কিন্তু সেই সময়তেই এক অতিকৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আৰু জানিব পৰা মতে ৪৫জনতকৈ অধিক যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। আৰু এই দুৰ্ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ। ঘৰলৈ বুলি ওলাইছিল তেওঁ। বহুত দিনৰ মূৰত নিজৰ জন্মভূমিক এবাৰ চোৱাৰ হেঁপাহ আছিল বুকুত। পিতৃ মাতৃৰ মুখখনি দেখাৰ বাবে ব্যাকুল হৈ পৰিছিল মন। কিন্তু ঘৰ গৈ নাপালেগৈ মাজুলীৰ দীপজ্যোতি বৰা। ঘৰমুৱা বাটতে এনেদৰে নিয়তিয়ে যে খাপ পাতি বহি আছিল, সেয়া হয়তো কোনেও কল্পনা কৰা নাছিল। দীপজ্যোতি বৰা, যাক ওচৰ চুবুৰীয়া ঘৰৰ সকলোৱে মৰমতে মইনা বুলি মাতিছিল। সকলোৰে মৰমৰ সেই মইনাই আজি সকলোকে কন্দুৱাই সকলোৰে বুকু উদং কৰি চিৰদিনৰ বাবে গুচি গ'ল এক অজান দেশলৈ। গুৱাহাটীৰ পৰা মাজুলী অভিমুখী যাত্ৰা নামৰ নৈশ বাছখনত উঠি এক আশাৰে তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। হয়তো গুৱাহাটীত কৰ্মসূত্ৰে আছিল দীপজ্যোতি, কিন্তু পুৱতি নিশা লখিমপুৰৰ নাওবৈচাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে কাঢ়ি নিলে। প্ৰথমে এক প্ৰকাণ্ড গছত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে বাছখন। আৰু বাছখনত থকা ৪৫জনতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমানে তেওঁলোক চিকিৎসাধীন হৈ আছে। কিন্তু সেই দুৰ্ভগীয়া যাত্ৰীসকলৰ মাজৰে দীপজ্যোতিয়ে থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। এই কৰুণ বাতৰি এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। দীপজ্যোতিৰ পৰিয়ালৰ মাজত এতিয়া কেৱল কান্দোনৰ ৰোল। আৰক্ষীয়ে ইতিমধ্যে তদন্ত সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আৰু চালকজনৰ ভুল আছিল নে গাড়ীখনৰ কিবা বিজুতি আছিল নে ইয়াৰ আঁৰত অন্য কিবা কাৰণ আছিল, সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। কিন্তু যি হেঁপাহেৰে মইনা ঘৰলৈ ঢাপলি মেলিছিল, সেই হেঁপাহ আধৰুৱা হৈ ৰ'ল। নিয়তিৰ এই নিষ্ঠুৰ খেল সঁচাকৈয়ে মানিবলগীয়া। অৱশেষত মৃত যুৱকজনৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আপোনালোকেও দীপজ্যোতি বৰালৈ সমবেদনা জ্ঞাপন কৰি ভিডিঅ'টোত এটা লাইক কৰক আৰু কমেণ্ট বক্সত ওম শান্তি বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ। মোলৈ 6টামান বজাত ফোন এটা আহিছে, বাইদেৱে মাজুলীৰ পৰা ফোন কৰিছে বোলে তই ঘৰলৈ নামচাই যা বুলি ক'লে। মই নামচালে কেলৈ সুধিলোঁ, ইমান অবান্ততে ফোন এটা মাৰিলে। তাৰ বোলে মইনা এনেকৈ গুৱাহাটী গৈ আছিলে, আহি আছে গাড়ীখন এক্সিডেণ্ট হ'ল। তাৰপৰা মই লগে লগে গাটো ধুই ওলাই যোৱা জগা বিচাৰিছোঁ, সেইটো বিচাৰিছোঁ। তাৰপৰা এই মেডিকেলতে কৰা এজন ঋতু বুলি কোৱা ল'ৰাটোক ফোন কৰিলোঁ, কৰিলত আহি পালোঁহি। এতিয়া অলৰেডি মই ভিতৰত চালোঁ, চাওঁতে যিখিনি ড্ৰেছিং কৰি আছিলে তাত মোৰ ভাগিনটোও চিনি পোৱা নাই। চাওঁতে এতিয়া দেখোন সেইটো মই নহয় বুলি ভাবিছিলোঁ, এতিয়া আহি মুঢ়া ঘৰতে হয় বুলি কৈছে, বা আমাৰ নিজৰ ল'ৰা আহি পালেহি, ল'ৰায়ো হয় বুলি কৈছে। কি নাম তেখেতৰ? তেওঁ দীপজ্যোতি বৰা, এনে আমি মইনা বুলি মাতোঁ। মাজুলীত ঘৰ? মাজুলী